মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তক আদৰণি সামগ্ৰী গ্ৰামাঞ্চলৰ ৰাইজৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অনলাইন পদ্ধতিৰ লগতে পুনৰ পুৰণি অফলাইন ব্যৱস্থা বাহাল ৰখাৰ সিদ্ধান্ত লৈছিল ৰাজ্যিক কেবিনেটে। এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ ৰঙাগড়া মৌজাবাসীৰ। অনলাইন পদ্ধতি প্ৰৱৰ্তনৰ ফলত গ্ৰামাঞ্চলত বসবাস কৰা বহু লোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল বুলি জনা যায়। আৰু এই বিষয়ে অধিক জনাব সামগ্ৰীৰ পৰা শ্যামেন্দু বৈৰাগীয়ে। হয়, নিশ্চিতভাৱে মুখ্যমন্ত্ৰীৰ এটা ঘোষণাৰ পাছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে সাধাৰণ জনতা। মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত যিটো ৰঙাগড়া মৌজা, সেই মৌজাত মই উপস্থিত আছোঁ। কেমেৰা পাৰ্চন প্ৰিন্সে দেখুৱাব চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ ৰঙাগড়া মৌজা কাৰ্যালয়। সৰ্বপ্ৰথমে মই নিউজ লাইভক ধন্যবাদ দিম আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অশেষ ধন্যবাদ দিম। তেওঁ কালি যিটো ঘোষণা কৰিলে, তেওঁৰ মাধ্যমে ঘোষণাটো শুনি আমি অত্যন্ত সুখী। লগতে আমাৰ নৱনিযুক্ত ৰাজহ মন্ত্ৰী ডাঙৰীয়া শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াকো মই প্ৰথমে ধন্যবাদ দিম, কিয়নো অফলাইন কৰাত আমি সুখী হৈছোঁ এটা কাৰণেই, অনলাইন প্ৰক্ৰিয়াটো আমি বিৰোধ কৰা নাই, অনলাইন হ'বই লাগিব, সময়ৰ লগত আমি সকলো মিলি চলিব লাগিব। কিন্তু খাজানাৰ ক্ষেত্ৰত অনলাইনত আমি বহু সমস্যাৰ সন্মুখীন হৈছোঁ। প্ৰথমে পটাদাৰজন আহিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰাটো বহুত সমস্যা হৈছিলে, যেনে আধাৰৰ লগত OTP লিংক হ'ব লাগিব, ফোন নম্বৰ লিংক হ'বলৈ OTP যাব লাগিব, সেইটো এটা প্ৰথম সমস্যা। দ্বিতীয়তে আমি পেন দি কৰিছিলোঁ, পেনত কিছুমান নাম অশুদ্ধ হৈ আছিলে, তাৰ মাজতে কিছুমান হৈছিলে। তাৰপিছত তৃতীয় পৰ্যায়ত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া খাজানা পে'মেণ্টৰ অপশ্যনলৈ যায়, সেই সময়ছোৱা অধিক আপোনাৰ 2 মাহলৈকো এজন পটাদাৰে অপেক্ষা কৰিবলগীয়া হৈছে খাজানা আদায় দিবৰ বাবে, কিয়নো সেই প্ৰচেছটোত যিজন বিষয়া আমাৰ দিছে তেওঁ অত্যন্ত সেই ৰাজহটোৰ তেওঁ ব্যস্ততাপূৰ্ণ চকীত অধিগ্ৰহণ কৰা বিষয়া। তেওঁ বিভিন্ন কামত ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ থাকিব লাগে। তেওঁ আকৌ খাজানাৰ কামটো তেওঁৰ ওপৰত অতিৰিক্ত বোজা জাপি দিয়াত সমস্যাৰ সন্মুখীন হৈছিল আমাৰ সৰ্বসাধাৰণ ৰাইজ, অসুবিধাৰ সন্মুখীন হৈছিলে। এতিয়া হয়তো সুবিধা হ'ব। কালি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত মোলৈ ৰাতিপুৱাৰ পৰা বহুতকেইটা ফোন আহিছে, তেওঁলোকে ভাল পাইছে। মই বোলো ছাৰে ঘোষণা কৰিছে, অৰ্ডাৰ নিৰ্দেশ অহাৰ লগে লগে আপোনালোকে দিব পাৰিব। নিশ্চিতভাৱে আৰু লোক আছে, হয়তো আপুনি খাজানা দিবলৈকে আহিছে, কি ক'ব আচলতে এই যিটো ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে এতিয়া কৰিলে, কেনেধৰণে আদৰণি জনাইছে? এইটো আমি সকলোৱে আদৰণি এইটো কাৰণে জনাইছোঁ, কাৰণ কি হয়, অনলাইনত প্ৰচেছটো সকলোৱে গ্ৰহণযোগ্য নহয় সকলোৰে বাবে। এতিয়া মই আজি নৱপ্ৰজন্ম হিচাপে মই অনলাইনটোক মই মানি লৈছোঁ, কিন্তু মোৰ ঘৰৰে হয়তো আনে মানি নল'ব পাৰে। আৰু 2 নম্বৰ কথাটো কি, আগতে যেতিয়া আমাৰ নৰ্মেলাইজ হৈ আছিলে বস্তুটো, তেতিয়া হৈছিল কি, আমি মেনুৱেলি খাজানাটো দিওঁতে আমি এটা পাৰ্ট ছিষ্টেমত খাজানা দি আছিলোঁ। কিন্তু এতিয়া কি হয়, গোটেই পটাখনৰ পইচা আহে, যাৰ কাৰণে কি হৈছে চাওক, আজি যদি মোৰ পটাখনত আমি 10জন মানুহ আছোঁ, মোৰ দৰকাৰ হৈছে ন, মই খাজানাটো দিব আহিছোঁ, বাকীকেইজনক যদি মই বুজাই পেলাই পইচাটো তুলি আনিবলৈও যাওঁ, তেওঁলোকে এটাই কথাই কয় যে তোমাৰ হেড প্ৰয়োজন হৈছে, তুমি খাজানাটো দিয়া। কথাটো বুজিছেনে? সকলোৰে বাবে সুবিধাজনক নহয়, কাৰণ চাওক আজিৰ ডেটত আধাৰ কাৰ্ডৰ লগতেই মানুহৰ ফোন নাম্বাৰটো জড়িত নাথাকে, লিংক নাথাকে, আৰু তেনেস্থলত খাজানাৰ গোটেই প্ৰচেছটো যেতিয়া অনলাইন কৰি দিছে, মানুহখিনিৰ ক্ষেত্ৰত হাৰাশাস্তি হৈছে, যথেষ্ট অসুবিধাৰ সন্মুখীন। আৰু আছে এগৰাকী মহিলা আছে, এইসকল লোক আছে, এইসকল লোকে খাজানা পৰিশোধ কৰিবলৈ আহিছে, ৰাজহ তেওঁলোকে পৰিশোধ কৰিব। বাইদেউ অকণমান খাৰা হৈ ল'লে সুবিধা হয়। মুখ্যমন্ত্ৰীয়ে কালি এটা ঘোষণা কৰিলে, আপুনি নিশ্চয় এতিয়া খাজানা পৰিশোধ কৰিবলৈকে আহিছে, কি ক'ব আচলতে, কেনেকুৱা লাগিছে এইটো কথা শুনি? নহয়, সেইটো কথা শুনি পেলাই ভালেই লাগিছে, কিন্তু এতিয়া আমি চবেইতো বুজি নাপাওঁ বোলে খাজনা অনলাইন কেনেকৈ কৰে। এতিয়া আমি ৰচিদখন দিওঁ, পইচাটো দিওঁ, খাজনাখন দিওঁ, সেইটো আমি বুজি পাওঁ, কিন্তু এতিয়া অনলাইন যে সেইটোতো আমি বুজি নাপাওঁ। এতিয়া মানে সুবিধা হৈছে, আমাৰ কাৰণে সুবিধা হৈছে। মুখ্যমন্ত্ৰী আৰু ধন্যবাদ দিছোঁ, আৰু কি বুলি ক'ম আৰু। কি ক'ব, আপুনিও খাজানা দিবলৈ আহিছে, নিশ্চয় অকণ উঠি ল'লে ভাল হ'ব। কেনেকুৱা আচলতে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থাটো কেনেকৈ গ্ৰহণ কৰিব? হয় দিয়ক, মুখ্যমন্ত্ৰী যিটো সুবিধা দিছে সেইটো ভালেই কৰিছে। আমি চবেইতো অফলাইন অনলাইন আমি বুজি নাপাওঁ, কিছুমানে বুজি পায়, গতিকে তেওঁলোকে যিজনে বুজি পায় যেনেতো ঘৰতে কৰিব পাৰিব, গতিকে সেইটোৱে ভাল হৈছে। ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰীৰ কাৰণে, আমি সেইটো কাৰণে ভালেই পাইছোঁ। মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিম। দাদা অকণমান আপোনাৰ পৰা মই জানিব বিচাৰিম, নিশ্চয় অকণ কাগজখন আপুনি দেখুৱাব। এয়া চাওক, খাজানা দিবলৈ আহিছে তেওঁ, এয়া খাজানা পৰিশোধ কৰা আগৰ ৰচিদ
আচলতে এয়া অফলাইনত দিয়া আগৰ ৰচিদ আছিলে, কিন্তু এতিয়া যিহেতু অনলাইন, এতিয়া এই অনলাইন প্ৰচেছটো অনলাইনত যোনে দিব পাৰিব আৰু অফলাইন দিলেও গ্ৰামাঞ্চলৰ মানুহৰ কাৰণে সুবিধা কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি ক'ব এই ক্ষেত্ৰত? মুখ্যমন্ত্ৰীকতো ধন্যবাদ, অশেষ ধন্যবাদ দিয়া হ'ল। আৰু যোনটো মানে এতিয়া লাগু কৰিছে এইটো ভালেই কৰিছে। অফলাইনটো হওঁতে গাঁৱৰ মানুহৰ সুবিধা হৈছে, আৰু অনলাইনটোতো আছে, এইটো ঠিকেই আছে, দুটা চলিলে বেছি ভাল হয়। এইটো খুলি দিয়াৰ কাৰণে বেছি ভাল হৈছে। নিশ্চিতভাৱে। ক'ৰ পৰা আহিছে আপুনি? মই মিছাৰ পৰা আহিছোঁ। মিছাৰ পৰা আহিছে। আপোনালোকে জানেনে অফলাইন কি অনলাইন কি চিষ্টেমটো জানে নাই? চিষ্টেমটো জানো, কিন্তু অনলাইনটোত আমাৰ অলপ অসুবিধা হয়, ইমান আমি বুজি নাপাওঁ ভিতৰুৱা অঞ্চলৰ মানুহ। অফলাইন যেতিয়া কৰিছে তেতিয়া আমি ভাল পাইছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে এই পদ্ধতিটো দুটাই পদ্ধতি ৰাখে যাতে, বহুত ধন্যবাদ জনাইছোঁ। সহজে দিব পাৰিব। এতিয়া আমাৰ বহুত সুবিধা হৈছে, আমি সহজে দিব পাৰিম।